Welcome to my page Food with Coco. আজি আমি বনাম ব্ৰেড কাষ্টাৰ্ড পুডিং। তাৰে বাবে ফাৰ্ষ্ট গাখীৰ লৈছোঁ, তাতে চেনি দি লৈছোঁ জোখ অনুযায়ী। তাৰে পিছত আমি ইয়াতে দিম মিল্ক পাউডাৰ। এইটো ভালকৈ গৰম পানী দি মিক্স কৰি কেনে গাখীৰত দি দিব, দি কেনে ভালকৈ সেইটো লৰাই ল'ব গাখীৰখিনি, যাতে লাগি নাযায় তলত। আৰু মই ইয়াতে হাফ কাপ কাষ্টাৰ্ড ইউজ কৰিছোঁ, এয়া দেখা পাইছে। কাষ্টাৰ্ডখিনিত আমি গাখীৰ দি কেনে ভালকৈ সেইখিনিও মিক্স কৰি ল'ম। আৰু এয়া গাখীৰত ঢালি দি কেনে আপুনি লৰাই থাকিব লাগিব এইটো কণ্টিনিউছলি। আৰু লৰাৰ পিছত 5 মিনিট এইটো ৰাখিব গেছত। তাৰে পিছত ব্ৰেডৰ ছাইডৰখিনি আমি কাটি লৈছোঁ, লৈ কেনে এটা টিফিনত ফাৰ্ষ্ট ব্ৰেডৰ লেয়াৰ দিছোঁ, তাৰে ওপৰত কাষ্টাৰ্ডটো দি দিছোঁ। আৰু তাৰে ওপৰত মই দিছোঁ ড্ৰাই ফ্ৰুট। মই বাদাম আৰু কিচমিচ ব্যৱহাৰ কৰিছোঁ, আপোনালোকে যিকোনো ব্যৱহাৰ কৰিব পাৰে। আকৌ আমি চেম প্ৰচেছে ৰিপিট কৰিছোঁ, ব্ৰেড, কাষ্টাৰ্ড আৰু ড্ৰাই ফ্ৰুট। এনেকৈ মই 3টা লেয়াৰ কৰিছোঁ। এইটো কৰাৰ পিছত ফ্ৰিজত ৰাখি দিব 2 ঘণ্টাৰ কাৰণে। আৰু তাৰে পিছত ঠাণ্ডা চাৰ্ভ কৰিব। ট্ৰাই কৰি চাব কেনেকুৱা লাগিছে। থেংক ইউ।